Hey everyone, welcome back to my channel again. আকৌ আজি ওলাইছোঁ ক'বালৈ যাবলৈ। জানেনে ক'ত গৈ আছোঁ আমি? আজি আমি গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ। চ' এয়া আমি ওলাইছোঁ চবে, মা, মই, ভণ্টি, পাপা। আৰু এয়া মোক চাওক, অকণমান দেখাই দিছোঁ আৰু এটা। তো কেনেকুৱা লাগিছে ক'ব দেই মোক। তাৰপিছত এয়া চাওক, এয়া এতিয়া কি পালোঁ আমি? এতিয়া ব্ৰিজ পাইছোঁ, কলীয়া ভোমোৰা ব্ৰিজ পাইছোঁ। তো সন্ধিয়া যেতিয়া আকৌ বেক কৰিম তেতিয়া আপোনালোকক সন্ধিয়াৰ ভিউটো দেখাম। ইমান ধুনীয়া ষ্ট্ৰীট লাইটবিলাক জ্বলে যে, বহুত ভাল লাগে দেখাত। চ' ব'লক চাই থাকক আৰু কি দেখাওঁ। এয়া আৰু মাহঁতে গৈ কিনে কিছুমান পূজাৰ সামগ্ৰী ল'লে। মই যোৱা নাই, বহি আছিলোঁ গৰমৰ কাৰণে। আৰু এয়া চাওক, কেইজনী কাপোৰ চাপোৰ খুলি একদম এনেকৈ সেই মাৰ লগত খেলি আছে। কি কয় তাই খেলিব বোলে, নহ'লে তাই বমিটিং লাগে বোলে, সেইকাৰণে। তাৰপিছত এয়া পালোহি আমি মৃত্যুঞ্জয় মন্দিৰ, পামেই আৰু এতিয়া। ত' এই ৰাস্তাৰ পৰা মানে এনেকৈ দেখা পায় লিংগটো, বাট এতিয়া মই আপোনালোকক দেখাব নোৱাৰোঁ, মই চাওঁতে নাইকিয়া হৈ গ'ল মানে। তো মানে বেছি দূৰৰ পৰা দেখা পায় আৰু। চ' ব'লক এনেও দেখামে ভিতৰত কেনেকুৱা আছে, আৰু যোনে যোনে গৈছে জনাব আপোনালোকে। চ' আমি ফাইনেলি এতিয়া আহি পাই গ'লোঁ, আৰু এতিয়া আমি গাড়ীটো পাৰ্ক কৰি কিনে এতিয়া ধুনীয়াকৈ যাম। এই চাওকচোন ৰাস্তাত মানুহবিলাকে কেনেকৈ মাতি থাকে পাৰ্কিং কৰিবলৈ। তেতিয়া মানে পাৰ্কিং কৰি সিহঁতৰ তাৰ পৰা বস্তু ল'ব লাগিব আৰু, কিন্তু ফ্ৰী পাৰ্কিং। চ' আমি আগত ৰখাম, ইয়াতে নৰখাওঁ, এইখিনিতে এতিয়া গাড়ী ৰখালে। তাৰপিছত আমি সোমাই যাম, ব'লক দেখাওঁ। এয়া আমি এতিয়া সোমাই গৈ আছোঁ। এয়া মা, এয়া হাঁহিক চাওক, এতিয়া কাপোৰটো পিন্ধি লৈছে। ইমান টাইম মানে অলগ হি ৰূপ মে থা, আভি এতিয়া বেলেগ আকৌ ৰূপ আহি গ'ল। মামীও আহিছে আমাৰ, মানে মামী নগাঁওতে আছিলে, মামীৰ মাকৰ ঘৰত আছিলে। তো ক'লে ময়ো যাম বুলি। তাৰপিছত আৰু মামীও আহিছে, আৰু মামীৰ ছোৱালী আহিছে তাইও। তাৰপিছত এয়া গৈ আছোঁ আমি, ব'লক। এইয়া চাওক কিমান ডাঙৰ ন, আৰু ইমান যে ভাল লাগিছে আহি। ফাৰ্ষ্ট টাইম আহিছোঁ মই, বাট মাহঁতে আহিছিলে আগতেও, তোমাৰ ছেকেণ্ড টাইম। আৰু মামীহঁতৰ বহুতবাৰ আহিলে এতিয়ালৈকে। সিহঁতে ইয়াতেই ঘৰ, মানে ইয়াৰ মামীৰ মাকৰতো যেতিয়া ভেকেশ্যন পাই আহে, চ' ইয়াতে আহেই। তো আমি গ'লোঁ আজি, মোৰ বহুত ভাল লাগিছে সোমাইকে। তো ব'লক, এইফালে চেণ্ডেল খুলি কিনে আমি ভৰি ধুবলৈ যাম। হাত ভৰি ইফালে ধুব লাগিব, দূৰত আছে অকণমান টেপ। তো চেণ্ডেল কেইযোৰ খুলি লওঁ, এক জেগাত থ'ব লাগিব ন চেণ্ডেল, নহ'লে আকৌ ঠিক নাই নহয়, বুজি পাইছেনে গাইছ? এইয়া চাওক, এইজনী ভণ্টি। আৰু এতিয়া আমি যাম ভৰি হাত ধুবলৈ, ব'লক। তাৰপিছত এয়া আমি ভৰি হাত ধুই কিনে আহিলোঁ। তাৰপিছত এনেকৈ এয়া সোমাইকে ছাইডত মানে চাকি জ্বলাব পাৰি, এনেকৈ আপোনালোকে চাকি জ্বলাব পাৰে মানে গৈ। চ' মানে মন্দিৰলৈ আমি সোমামেই, আৰু সোমাম বুলি কওঁতেই মানে মন্দিৰ বন্ধ কৰিলে। চ' মানে সোমোৱাৰ পিছত সোমাইছোঁ আৰু, কিয় তাতে মানে পূজা কৰি আধা ঘণ্টা আকৌ বন্ধ কৰে, বা 1 ঘণ্টা বন্ধ কৰে, তাৰপিছত আকৌ পূজা হয় ষ্টাৰ্ট। তো সেইকাৰণে এতিয়া আমি আগে এনেকৈ চাকি জ্বলাব আহিলোঁ। এয়া মই চাকি জ্বলাই লওঁ। এয়া গাইছ জ্বলাইছোঁ দেই, কৃষ্ণ। আৰু এইফালে এয়া হাঁহিক মানে জ্বলাব মায়ে হাতেদি ধৰি কিনে, তো তাৰপিছত মায়ে জ্বলাই দিলে। আৰু এনেকৈ চাকি বন্তি জ্বলাই এয়া আমি এতিয়া সোমাই গৈ আছোঁ মন্দিৰলৈ। মন্দিৰটো বন্ধ আছে, কিন্তু আমি এই পিছফালেদি ওপৰলৈ চিৰি দি গৈ কিনে ওপৰত মানে এনেকৈ বহিব পাৰি। তো এইফালে চাব, ইমান কাছ, মানে চাব দেই, এইয়া চাওক কি ধুনীয়া লাগিছে চাই, মানে ভৰ্তি একে কাছৰে, কি ধুনীয়া। তাৰপিছত এয়া সোমাই গৈ আছোঁ। এয়া চাওক, এয়া ইমান ধুনীয়া ধুনীয়া কাছ। ৱাও, ব'লক যাওঁ এতিয়া। তো এইফালেদি আমি সেনেকৈ সোমাই গ'লোঁ। গৈ এয়া পাপাক চাওক, আগত আহি গৈছে, কি
কি ক'ম আৰু এইয়া চাওক এইফালে চিৰি আছে আৰু এইয়া ইমান পাৰ চাওকচোন দেখিছেনে আৰু স্কাইটো চাওক ইমান ধুনীয়া ৱেডাৰ কৰিছে কিন্তু ইমান গৰম গাইছ কি ক'ম গৰমত অৱস্থা বেয়া হৈ গৈছে তাৰপিছত এয়া চাওক ইমান ধুনীয়া চাইডত এনেকৈ তাৰপিছত এইয়া ইফালেদি আমি চিৰি দি এনেকৈ উঠি যাব লাগিব ইমান গৰম ন চিৰিখিনি কি ক'ম মানে এয়া এইখিনি এইফালেদি উঠি যাব পাৰি সেইকাৰণে এনেকৈ কাৰ্পেট দি থৈছে কিন্তু ভয়ো লাগে কাৰ্পেটত আকৌ উজত খাই পৰি যাব পাৰি ন তো বলক ওপৰলৈ যাই লওঁ তাৰপিছত দেখাম তাৰপিছত এয়া ইফালে মন্দিৰৰ দৰ্জা এনেকৈ বন্ধ কৰি থৈছে এতিয়া আমি এইফালে বহিমগৈ অকণমান চাই তাৰপিছত ফটো চটো উঠিম তাৰপিছত আপোনালোকক দেখাম যে কি কৰোঁ আৰু এইয়া চাওক এতিয়া আমি এনেকৈ ইয়াতে ৰখি আছোঁ মানে মই বহি আছিলোঁ চ' উঠি গ'লোঁ আকৌ তো এইয়া চাওক ইমান মানুহ আৰু মোক চাওক মুখখন চাওক কেনেকুৱা লাগিছে আৰু এইজন হ'ল এই মন্দিৰৰ ঋষি আচাৰ্য ভৃগুগিৰি মহাৰাজ যোনে এই মন্দিৰটো কনষ্ট্ৰাকশ্যন কৰিবলৈ মানে কৈছিলে ইয়াতে আৰু এয়া আমি এতিয়া ওলালোঁ মন্দিৰৰ পৰা তাৰপিছত এয়া আমি এতিয়া সন্ধিয়া হৈ গ'ল ভাত চাত খালোঁ হোটেলতে তাৰপিছত খাই বৈ কিনে এনেকৈ এতিয়া ওলাইছোঁ 5টাই বাজিলেগৈ এয়া চাওক কি ধুনীয়া ৱেডাৰ একদম সন্ধিয়া হৈছে আৰু এতিয়া এয়া লাইটবিলাক জ্বলি গৈছে কি ধুনীয়া লাগিছে ন ৱাও চ' এয়া চাই থাকক চ' আজিলৈ ইমানেই কৰিলোঁ আৰু ব্লগটো ইয়াতেই সমাপ্ত কৰোঁ চ' আকৌ অন্য এটা ব্লগত আকৌ লগ পাম চ' বাই বাই